হেল্ল' ৰাইজ, চালা টষ্টাৰ মুভি চালোঁ নেটফ্লিক্সত যোৱাকালি ৰিলিজ হোৱা ষ্টাৰিং ৰাজকুমাৰ ৰাও। ঠিক আছে, মুভিখনতো প্ৰথম আধা ঘণ্টাত একদম কি মজা লাগে। একদম ৰাজকুমাৰ ৰাও একদম বেয়া কনজুচ দেখায়। এনেকুৱা কনজুচ মানে ক'বলে সি নিজৰ ফোনৰ 100 টকা বেছি পেমেণ্ট কৰি দিয়াৰ কাৰণে মানে 100 টকা সি ফোন কৰি আমনি কৰি কেনে টেলিকম ডিপাৰ্টমেণ্টৰ পৰা 100 টকাটো মানে ঘূৰাই লাগে তাক। ঠিক আছে, এনেকুৱা কনজুচ দেখায়। মুভিটো চাই আছিলো, বঢ়িয়া লাগিছে। ভাবিছো এইখনতো পুৰা একদম মানে হেভি কমেডি হ'ব আৰু। ঠিক আছে, বাছ আকৌ এই প্ৰব্লেম ইয়াত যোনটো ৰাইটাৰ আছিলে চাগে সি অলপ ভাং চাং খাই কেনে তাৰ পিছৰ কাহিনীকেইটা লিখিলে নেকি। এনেকুৱাকে মানে বেয়া আৰ্চেনা পূৰণ সিংহক ইয়াত মানে হট এটা বুদ্ধি দেখাই দিছে। স্পইলাৰ দিয়া নিচিনা কৈছে, বাট মানে কি ক'ম আৰু, মানে মুভিখন যেতিয়া চাব নহয় মাক ভচৰা কৰি দিয়ে মানে মুভিটো দেই। ইমান মুভিটো মানে ক'ব গ'লে সেই আপোনালোকে যদি ব্লেকমেইল চাইছে, য'ত আমাৰ লেট ইৰফান খান আছিলে, যদি সেই ব্লেকমেইল মুভিটো চাই ল'ব, মানে সেইটো এটা বাপ লেভেল আছিলে। আৰু এই মুভিটো এটা আমাক বনাইছে, মানে ডাইৰেক্ট চুতীয়া বনাইছে মুভিটো। ঠিক আছে, তো একদম ঘাটিয়া মুভি লাগিলে কি কাৰণে বনালে নাজানো, বাট হেডছ অফ টু ৰাজকুমাৰ ৰাও। সেই গোটেই মুভিটো সি বহুত ভালকে লৈ যায়। ঠিক আছে, ষ্টৰিটোতো সেই ট্ৰেইলাৰ চাই গম পালে এটা টষ্টাৰৰ কাৰণে কি কৰি থাকে। বাকী চিনেমাটো চাব লাইক মানে এনেকুৱা আধা ঘণ্টা এদি মজা লাগে, তাৰপিছত মানে কাহিনীটো বৰ কিবা বাকৱাচ কৰি পেলাই। ঠিক আছে, আৰু একজেক্টলি ক'ব গ'লে ব্লেকমেইল মুভিটোৰ নিচিনাই বনাব গৈছিলে, বাট সেনেকুৱা কৰিব নোৱাৰিলে। কি ব্লেকমেইল আৰু উইথ ইৰফান পাঠান সেইটো এটা বেলেগ লেভেল আছিলে, একদম বেলেগ লেভেল। ঠিক আছে, তো মুভিটো চাওক নাচাওক আপোনালোকৰ কথা, ৰিভিউটো দি দিছো। ঠিক আছে, নেক্সট ভিডিঅ'লৈকে ৰেডি হ'ব। বাই, লাভ ইউ, টেক কেয়াৰ, জয়।